আজি দ্বিতীয় বৰ্ষ আমাৰ মাঘৰ বিহু উদযাপন কৰা দ্বিতীয় বৰ্ষ যোৱা বছৰ আমি পালন কৰিছিলোঁ। এইবাৰো আমি উলহ মালহেৰে মাঘৰ বিহু পালন কৰিলোঁ। সমূহ ডিমৰীয়াবাসীৰ ৰাইজৰ সমৰ্থকত তেওঁলোকৰ লগত লৈ আমি যোৱা বছৰো পালিছিলোঁ। এইবাৰো তেওঁলোকৰ লগত লগ লাগি মানে মেজিৰ জুই আমি জ্বলাইছোঁ। কচুতলিত উচ্ছেদ অভিযান চলাৰ পিছত সুদীৰ্ঘ 30 বছৰৰ পিছত দ্বিতীয়বাৰৰ বাবে কচুতলিৰ 111টা পৰিয়ালে আজি এই কচুতলিত মাঘৰ বিহু উদযাপন কৰিছে, মেজি জ্বলাইছে। মুখ্যমন্ত্ৰী মহোদয়ৰ দূৰদৰ্শী পদক্ষেপৰ বাবে আজি এই অঞ্চলত খিলঞ্জীয়া লোকসকল সুৰক্ষিত হৈছে আৰু খিলঞ্জীয়া লোকসকলে একত্ৰিত হৈ দ্বিতীয়বাৰৰ বাবে আজি এনেধৰণে উলহ মালহেৰে এটা মাঘৰ বিহু উদযাপন কৰিছে। বিগত বছৰসমূহত এই কচুতলিত একাংশ অচিনাকি লোকৰ বাবে এই লোকসকলে ইয়াত খেতি বাতি কৰিব পৰা নাছিল, ইয়াতে মাঘৰ বিহু উদযাপন কৰিবলৈ তেওঁলোকে অসমৰ্থ হৈছিল। আৰু এতিয়া মুখ্যমন্ত্ৰী মহোদয়ৰ এই উচ্ছেদ অভিযানৰ পিছতে এই লোকসকলে ইয়াত খেতি বাতি কৰিছে, গৰু ম'হ ধুনীয়াকৈ পালন কৰিছে আৰু আজি তেওঁলোকৰ ভঁৰালসমূহ উভৈনদী হৈ পৰিছে। আৰু আজি উলহ মালহেৰে এই কচুতলিত সমগ্ৰ 111টা পৰিয়াল একেলগ হৈ এই পাৰুগুমা অঞ্চলত মাঘৰ বিহু উদযাপন কৰি এনেধৰণে মেজি জ্বলাই তেওঁলোকে আনন্দ উল্লাস প্ৰকাশ কৰিছে আৰু মুখ্যমন্ত্ৰী মহোদয়লৈ ধন্যবাদ জ্ঞাপন কৰিছে।